ৰাজপথলৈ ওলাই আহিছে। অসম চৰকাৰৰ দীৰ্ঘদিনীয়া বঞ্চনাৰ প্ৰতিবাদত আজি চুতীয়া জনগোষ্ঠী ৰাজপথলৈ ওলাই আহিছে। মৰ্যাদা প্ৰদানৰ দাবীত আজি যি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে যে অসম চৰকাৰে গত সময়ত 2014 চনত 19 চনত 21 চনত আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে তেওঁলোকে শাসনৰ গাদীলৈ অহাৰ লগে লগে আমাক জনজাতি মৰ্যাদা প্ৰদান কৰিব, কিন্তু আজি পৰ্যন্ত তেওঁলোকে এই জনজাতি মৰ্যাদা প্ৰদান কৰা নাই। তাৰ বাবে আমি ইয়াৰ পৰা ঘোষণা কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা অসমৰ সৰ্বকালৰ বিচনীয়া মুখ্যমন্ত্ৰী, এই মুখ্যমন্ত্ৰীজনে তেখেতৰ প্ৰতিশ্ৰুতি পালন নকৰি আমাক প্ৰতাৰণা কৰিছে। আমি ইয়াৰ পৰা তেখেতক ধিক্কাৰ দিছোঁ আৰু ইয়াৰ পৰা দাবী জনাইছোঁ তেওঁলোকে যদি আমাক জনজাতি মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰে 2026 চনৰ নিৰ্বাচনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ আমাৰ চুতীয়া জনগোষ্ঠীৰ ৰাইজ আজিও সাজু আছে। চুতীয়া আন্দোলন জিন্দাবাদ।